হয় চৰকাৰৰ যি এক হিন্দুস্তান এক সংবিধান আৰু এক বিধান সেই নীতি অনুসৰি আজি কেন্দ্ৰীয় চৰকাৰে 370 ধাৰা সেই 370 ধাৰা প্ৰত্যাহাৰৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ প্ৰস্তাৱ ইতিমধ্যে সংসদৰ উভয় সদনত দাখিল কৰিছে আৰু ইয়াৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও যি এই 370 ধাৰা প্ৰত্যাহাৰৰ লগতে আজি জম্মু কাশ্মীৰৰ পৰা পৃথক হ'ল লাডাখ জম্মু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ লগতে লাডাখকো কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয়। বৰ্তমান মই উপস্থিত এই লাডাখতেই কিয়নো আমি কিছু পূৰ্বেই গম পাইছিলোঁ যে লাডাখক এক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হ'ব, কিন্তু বৰ্তমান লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ লগতে এই যি বিধায়িনী ব্যৱস্থা সেই বিধায়িনী ব্যৱস্থা লাডাখত প্ৰযোজ্য নহ'ব আৰু ইয়াৰ লগে লগে সম্পূৰ্ণৰূপে পৃথক হ'ব জম্মু কাশ্মীৰৰ পৰা লাডাখ। আৰু ইয়াৰ উপৰিও এই ব্যৱস্থা যেতিয়া লাগু হোৱাৰ লগে লগে কিন্তু বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। যেনেদৰে যিসকল জম্মু কাশ্মীৰত থকা কাশ্মীৰ পণ্ডিত বা কাশ্মীৰ পণ্ডিতসকলে যি ইমান দিনে ভোগ কৰি আহিছিল, তেওঁলোকে যি দুৰ্বিষহ জীৱন ভোগ কৰি আহিছিল, সেই তেওঁলোক যথেষ্ট উল্লাসিত হৈ পৰিছে। আৰু ইয়াৰ লগে লগে লাডাখৰ লোকসকলে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিল। আমাৰ আগত কিছু সময় পূৰ্বে তেওঁলোকে কৈছিল যে যি তেওঁলোকক যি মাহিয়া দৃষ্টিৰে চোৱা হৈছিল সেই ব্যৱস্থা হয়তো কিছু পৰিমাণে কম হ'ব বা তেওঁলোকৰ কিছু পৰিমাণে গুৰুত্ব হ'ব কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ লগে লগে। ইয়াৰ উপৰিও কিন্তু এতিয়া বৰ্তমান কাশ্মীৰৰ অৱস্থা যথেষ্ট চেঞ্চিটিভ হৈ আছে। কাশ্মীৰৰ ইতিমধ্যে 35,000 বাহিনী প্ৰেৰণ কৰা হৈছিল। তাৰ পাছতে আজি যেতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ পাছত কিছু সময় পূৰ্বে CRPFৰ প্ৰায় 8,000 জনীয়া এটা দলক তালৈ প্ৰেৰণ কৰা হৈছে, কিয়নো যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আৰু 8,000 জনীয়া এটা CRPFৰ জোৱানৰ দল তালৈ প্ৰেৰণ কৰিছে। আৰু কিয়নো সেই যিকোনো ধৰণৰ পৰিস্থিতি যি কাশ্মীৰৰ উপত্যকা কাশ্মীৰ উপত্যকাত যিকোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, কাৰণ তাত বিচ্ছিন্নতাভাৱে যথেষ্ট প্ৰভাৱ আছে। ইতিমধ্যে যি প্ৰাক্তন প্ৰধানমন্ত্ৰী উমৰ আব্দুল্লাহ তেওঁকো ইতিমধ্যে গৃহবন্দী কৰি ৰখা হৈছে, মেহবুবা মুফ্তিক গৃহবন্দী কৰি ৰখা হৈছে। তেওঁলোকে যি এই সিদ্ধান্তক গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিহিত কৰিছে, কিয়নো এনেধৰণৰ ব্যৱস্থাই তেওঁলোকৰ মতে এনেধৰণৰ ব্যৱস্থাই গণতন্ত্ৰক কুঠাৰাঘাত কৰিছে।